ওদালগুৰি কলচিৰ নৈৰ খননক লৈ কৃষকসকলৰ তীব্ৰ প্ৰতিবাদ। আজি দীৰ্ঘদিন ধৰি কলচি নৈৰ খনন চলি আছে। কলচি নৈ অবৈধ খনন কৰি ৩০ মিটাৰ দ হৈ পৰিছে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে। এই অবৈধ খনন কাৰ্য শীঘ্ৰে বন্ধ হ'ব লাগে বুলি চৰকাৰক অনুৰোধ কৰিছে। চৰকাৰৰ অনুযায়ী এই নদীৰ খনন বন্ধ কৰি ৰাখিছে যদিও এই খনন কাৰ্য বন্ধ হোৱা নাই। দিনে নিশাই এই নৈ খনন কাৰ্য চলি থাকে বুলি ৰাইজৰ অভিযোগ। এই নৈ খননক লৈ অঞ্চলবাসীৰ বিভিন্ন সমস্যা দেখা দিছে। ৰাইজৰ খেতিপথাৰত পানী সমস্যা, খোৱা পানী সমস্যা লগতে এই অঞ্চলটো শুকান মাটিৰ মৰুভূমিৰ সৃষ্টিৰ পৰিলক্ষিত আদি সমস্যাসমূহ সন্মুখীন হ'বলগীয়া হৈছে। স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনায় যে এই অবৈধ নৈ খনন বন্ধ কৰি অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে, অন্যথা ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব এই অঞ্চলবাসী ৰাইজ। পানেৰীৰ পৰা নবীন চবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ৰাইজ যি এটা যিহেতু খৰাং পৰিস্থিতিত যিহেতু ভুগি আছোঁ, সেই হেতুকে আজি আমি ইয়াত আজি ঐক্যবদ্ধভাৱে এক আন্দোলন কাৰ্যসূচী বুলি ক'ব লাগিব, সেই আন্দোলন কাৰ্যসূচী লোৱা হৈছে। আৰু এই মৌখিক বুলি ধৰক, এই একেবাৰে সাধাৰণ, যদি আমাৰ এই দাবীটো তেওঁলোকে মানি নলয়, আমি তেওঁলোকক অনুৰোধ কৰিছোঁ প্ৰথম পৰ্যায়ত, নহ'লে আমি ইয়াতকৈ এটা বৃহৎ জংগী কাৰ্যসূচী ল'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। কাৰণ কিয়, আমাৰ যি সমস্যা তেওঁলোকে হয়তো সেইখিনি অনুভৱ কৰা নাই। আমাৰ আজি অবৈধ খননৰ কাৰণে মূলতঃ হৈছে অবৈধ খনন, আৰু সেইটোৰ কাৰণে আমি আজিৰ জৰিয়তে, এই মাধ্যমৰ জৰিয়তে আজি আমি জনাব খোজোঁ যে যি অবৈধ খনন এই বৰ্তমান চলি আছে, সেই বৈধ বুলি চৰকাৰৰ ঘৰত আছে যদিও এইটো আচলতে কৰ্মক্ষেত্ৰত ইয়াতে মানে অবৈধ ৰূপায়ণত হৈছে, আৰু সেইটোৰ কাৰণে আমি আজি ওলাই আহিবলৈ বাধ্য হৈছোঁ। গতিকে অনাগত দিনত যাতে এনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন আমি হ'ব লগা নহয়, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আজিৰ জৰিয়তে বাৰ্তা দিব বিচাৰোঁ যে অনাগত দিনত যাতে কোনো কাৰণতে কলচি নদীৰ এই খনন কাৰ্যটো তেওঁলোকে কৰিব নিদিয়ে, তাৰ কাৰণে আমি তাক প্ৰত্যাহত কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আৰু আমাৰ এটাই মূলতঃ দাবী যে কলচি নদীৰ অবৈধ খনন এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। ইয়াত যাতে কোনো ধৰণৰ JCB ডাম্পাৰ অথচ বা যি ফকলেনৰ ব্যৱহাৰ হয়, সেইটো যাতে কোনো ধৰণৰ ইয়াত কোনো কালে যাতে অনাগত দিনত হ'ব নাপায়, তাৰ কাৰণে আমি আজি ইয়াৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যাতে কোনো কাৰণত কলচি নদীত আৰু খনন কাৰ্য নচলে, কোনো অঞ্চলতে নচলে। এইখিনি কি কি অসুবিধা হৈছে খননৰ ফলত? বিশেষকৈ আমাৰ যিটো পানীৰ লেয়াৰ, যিটো কুঁৱা অগভীৰ নলীনাদ যিবিলাক আছে, সেইবিলাক তলত পানীৰ লেয়াৰটো তলত বহি গৈছে। বহি যোৱাৰ বিনিময়ত আমাৰ যিবিলাক আপোনালোকে দেখিবলৈ পাব, সেই কুঁৱাবিলাকৰ পানীসমূহ সম্পূৰ্ণৰূপে তলত বহি গৈছে। এই সম্পূৰ্ণৰূপে তলত বহি যোৱাৰ কাৰণে আমাৰ যি মানুহৰতো তথৈবচ অৱস্থা, কিন্তু যি এতিয়া আমাৰ গৰু ছাগলী জন্তু যিবিলাক, সেইবিলাকে ওচৰত পানী বুলি পেলাই একো নাপায়। গতিকে সেইটোৱে মেইনলি খোৱা পানীৰ অভাৱ বা জীৱ জন্তুৰ কাৰণে। লগতে দাঁতি কাষৰীয়া অঞ্চলবিলাক, যিবিলাক নদী কাষৰ অঞ্চল আছে, সেইবিলাক একদম এক প্ৰকাৰৰ মৰুভূমি সদৃশ হৈ পৰিছে। গোটেই এই অঞ্চলৰ খেতিয়ক ৰাইজ গোটেই আজি একলগ হৈছোঁ, আৰু একলগ হোৱাৰ কাৰণ এইটোৱে যে আমাৰ দীৰ্ঘদিন ধৰি আমি আজি দীৰ্ঘদিন মানে 4 বছৰ হ'ল পানীৰ কাৰণে আমি ভুক্তভোগী হৈছোঁ। খেতি কৰাৰ কাৰণে আমি পানীৰ বিৰাট অসুবিধাত ভুগি আছোঁ, আৰু তাৰ কাৰণে আজিৰ দিনত আমি সকলো কৃষকে লগ হৈ এই যি কলচি নদীত অবৈধ খনন হৈ আছে, এইটো একেবাৰে সম্পূৰ্ণ মানে চৰকাৰে বন্ধ কৰিব লাগে, ইয়াৰ আমি এক মানে তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু লগতে আমি আকৌ এইটো কথা জনাব খুজিছোঁ চৰকাৰক, যদি এইটো বন্ধ নহয়, অনাগত দিনত আমি ইয়াতকৈ বহুত ডাঙৰ এটা আন্দোলন কৰি যাম। এইটো আমি একদম সকলোৱে আজি একমত হৈ ৰাজহুৱা প্ৰস্তাৱ লোৱা হৈছে, আৰু এইটো অনাগত দিনত আমি কৰিমেই। তো চৰকাৰক মোৰ এইটোৱে অনুৰোধ, আপোনালোকক যাতে নেকি সেই পৰিস্থিতিটো নাহক, আপোনালোকে অতি সোনকালে অবৈধ খনন সম্পূৰ্ণ বন্ধ কৰিব বুলি মই আশা ৰাখিলোঁ। নদীত অবৈধ খনন কৰি আমাক 30 মিটাৰ পৰ্যন্ত দ কৰি পেলাই আমাৰ খেতি পথাৰত পানী যোগানৰ ব্যাহত কৰি পেলাইছে, আৰু লগতে আমাৰ এই অঞ্চলটো গোটেই শুকান মৰুভূমি সদৃশ কৰি পেলাইছে, যাৰ কাৰণে আমি বাধ্য হৈ আজি এই সংগ্ৰাম অব্যাহত কৰিবৰ কাৰণে ওলাই আহিব লগা হৈছে।
গতিকে আমাৰ এই খেতিয়ক ৰাইজখিনি বাচিব লাগিব, আমাৰ খেতি পথাৰখিনি বাচিব লাগিব আৰু চৰকাৰে এই খনন কাৰ্যটো অতি শীঘ্ৰে আমাৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। অন্যথা আমি কৃষক ৰাইজে হয়তো আমি ৰাজপথলৈ ওলাই যোৱাৰ কাৰণেও বাধ্য হৈ যাব লাগিব। আমি ৰাজপথত ওলাই যোৱাৰ কাৰণেও আমি সাজু হৈ আছোঁ। গতিকে আমাক চৰকাৰে এই খনন কাৰ্যটো বন্ধ কৰি আমাক খেতিয়ক ৰাইজৰ পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব। আমি খেতিয়কে খেতি কৰি খাব পৰা ব্যৱস্থা কৰি দিব লাগিব। খেতিয়ক ৰাইজৰ ক্ষতি কৰা অবৈধ খনন বন্ধ কৰক। খেতিয়ক ৰাইজৰ জলসিঞ্চন ক্ষতিগ্ৰস্ত কৰা অবৈধ খনন বন্ধ কৰক। সেউজ ন্যায়াধিকৰণৰ ৰায় স্থায়ীভাৱে কাৰ্যকৰী কৰক। খেতিয়ক ৰাইজৰ জলসিঞ্চন ক্ষতিগ্ৰস্ত কৰা অবৈধ খনন বন্ধ কৰক। কৃষক ৰাইজৰ মাটিত গৰাখহনীয়া সৃষ্টি কৰা অবৈধ খনন বন্ধ কৰক। খেতিয়ক ৰাইজৰ মাটিৰ গৰাখহনীয়াত কাঢ়ি নিয়া অবৈধ খনন বন্ধ কৰক। জালিমুখৰ বান্ধৰ নিৰাপত্তাৰ বাবে অবৈধ খনন বন্ধ কৰক।